আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল কেনেকুৱাকৈ আপোনালোকে সম্ৰাট পৰ্টেলত BA ফাৰ্ষ্ট চেমত এডমিশ্যন লোৱাৰ কাৰণে কলেজত এপ্লাই কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট সম্ৰাট পৰ্টেলত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট কিন্তু ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাব লাগিব, নহ'লে কিন্তু আপোনালোকে ইয়াত লগ ইন কৰিব নোৱাৰিব। কেনেকুৱাকৈ আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাব মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট সেইটো ভিডিঅ' চাই আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাই ল'ব। তাৰপিছত আপোনালোকে এতিয়া লগ ইনত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দিব। ইউজাৰ আইডি পাছৱৰ্ডটো বহাই দি আপোনালোকে এতিয়া লগ ইনত ক্লিক কৰি আপোনালোকৰ প্ৰফাইলটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট আপোনাৰ প্ৰফাইলটো অ'পেন কৰিব লাগিব বা ইয়াত আপোনাৰ প্ৰফাইলটো কমপ্লিট কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ প্ৰফাইলটো কমপ্লিট কৰিব সম্পূৰ্ণ প্ৰচেছ কিন্তু ভিডিঅ'ত আছে। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ প্ৰফাইলটো সম্পূৰ্ণকৈ ইয়াত কমপ্লিট কৰি ল'ব। তাৰপিছত ইয়াত চাব, এতিয়া আপোনাৰ ওচৰত প্ৰফাইলটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। ইয়াত চাব, আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া আপোনাৰ ওচৰত এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া তলত অহাৰ পিছত ইয়াত চাব, ইয়াত আপোনালোকৰ প্ৰফাইলৰ তলত দিয়া থাকিব এপ্লাই। এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব দিয়া থাকিব এপ্লাই। এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত প্ৰফাইলটো অ'পেন হৈ যাব আপোনালোকৰ এনেকুৱাকৈ। অলপমান তলত আহি ইয়াত চাব, ইয়াত আপোনালোকৰ ফুল নেম দিয়া থাকিব আৰু ইয়াত চাব দিয়া থাকিব এপ্লাই নাও। এতিয়া আপোনালোকে এপ্লাই নাওৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব দি আছে এপ্লাই নাও। এতিয়া আপোনালোকে ইয়াত চাব দি আছে এপ্লাই নাও। এতিয়া আপোনালোকে এপ্লাই নাওৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে এপ্লাই নাওৰ ওপৰত এবাৰ ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত এতিয়া পেজটো অ'পেন হৈ যাব এনেকুৱাকৈ। এইটো কিন্তু হৈছে কলেজত এডমিশ্যন লোৱাৰ ইয়াত প্ৰফাইলটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। ইয়াত কিন্তু 7টা ষ্টেপ দিয়া থাকিব। আপোনালোকে এই 7টা ষ্টেপ সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব লাগিব কলেজত এডমিশ্যন লোৱাৰ কাৰণে বা ইয়াত কলেজত চিলেক্ট কৰাৰ কাৰণে। তাৰপিছত ইয়াত চাব 1 নম্বৰত দিয়া থাকিব এপ্লিকেশ্যন মেড। এতিয়া ইয়াত চাব দি আছে চিলেক্ট। এতিয়া আপোনালোকে চিলেক্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব, এতিয়া আপোনালোকে এবাৰ চিলেক্টত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব নন কেট। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে 2 নম্বৰত চিলেক্ট কৰিব। ইয়াত আহি যাব গুৱাহাটী ইউনিভাৰ্চিটি। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া 3 নম্বৰত চিলেক্ট কৰিব। এতিয়া ইয়াত এটা অপশ্যন আহি যাব। এতিয়া কিন্তু অপশ্যনটো ফুল ছাৰ্ভিচ মুকলি হোৱা নাই বা এতিয়া কিন্তু ফুল ছাৰ্ভিচ অহা নাই। ইয়াত খালি টেষ্ট কৰি আছে এতিয়াও। ইয়াত চাব, এতিয়া কিন্তু ইয়াত ছাৰ্ভিচ আৰু দুটা আহিব লাগে, আৰ্টছ আৰু ছায়েন্স। এতিয়া কিন্তু ইয়াত ছাৰ্ভিচবোৰ অহা নাই। সেইকাৰণে কিন্তু আপোনালোকে এতিয়া ৱেইট কৰিব লাগিব। আপোনালোকে এনেকৈ ফিল আপ কৰিব লাগিব। ইয়াত চাব দি আছে স্কিম, কিন্তু আৰু এটা স্কিম আৰু এটা ছাৰ্ভিচ আহিব। সেইকাৰণে কিন্তু আপোনালোকে ৱেইট কৰিব লাগিব। ইয়াত চাব দি আছে নিফ ষ্ট্ৰীম। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰিব লাগিব নিফ ষ্ট্ৰীম। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি
লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব প্ৰগ্ৰাম ফাইল। এতিয়া আপোনালোকে ছিলেক্টত ক্লিক কৰিব, ইয়াত এটা অপশ্যন অপেন হৈ যাব এনেকৈ। এতিয়া কিন্তু ছাৰ্ভিচবোৰ সকলো অপেন হোৱা নাই, সেইটো কিন্তু ইয়াত অহা নাই। জাষ্ট খালি মই আপোনালোকক দেখুৱাই দিছোঁ যে আপোনালোকে এনেকুৱাকৈ ফৰ্মটো ফিল আপ কৰিব লাগিব। ইয়াত খালি বৰ্তমান এটা অপশ্যন আহি আছে, ইয়াত আৰ্টছ। এতিয়া কিন্তু ইয়াত চাইজটো অহা নাই। এতিয়া আপোনালোকে সেইটো বক্সত টিপ মাৰ্ক দিব লাগিব। এতিয়া আপোনালোকে সেইটো বক্সত টিপ মাৰ্ক দিব। টিপ মাৰ্ক দি আপোনালোকে এতিয়া প্ৰচেছ ৰেজিষ্টাৰৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এতিয়া আৰু এটা পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব, এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। প্ৰচেছৰ ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আহি যাব 26 আৰু 27। এতিয়াও যিহেতু ছাইটটো এতিয়াও আপডেট হোৱা নাই, সেইকাৰণে ইয়াত বহুতো ছাৰ্ভিচ এতিয়াও এড হোৱা নাই। জাষ্ট খালি ৱেবছাইটটো বৰ্তমান টেষ্ট কৰি আছে। ইয়াত চাব, ইয়াত আহি গৈছে জুন 26 আৰু 27। যিহেতু বৰ্তমান মে' মাহ হয়, সেইকাৰণে কিন্তু ইয়াত এতিয়াও মে' মাহ অহা নাই। ইয়াত আহি আছে জুন, সেইকাৰণে কিন্তু এতিয়াও চাব জুন 26 মেল ছিলেক্ট কৰি দেখুৱাই দিছে। আপোনালোকে ইয়াত ছিলেক্ট কৰিব। এতিয়া আপোনালোকৰ ওচৰত আহি যাব ছাবজেক্ট। এতিয়া আপোনালোকে কি ছাবজেক্ট ল'ব লাগিব, ইয়াত কিন্তু ছাবজেক্টবোৰ আহি যাব এনেকৈ। ফাৰ্ষ্ট চাব, ইয়াত ছিলেক্ট গ্ৰুপ, ছিলেক্টত ক্লিক কৰিব। ইয়াত কিন্তু বহুতো ছাবজেক্ট আহিব, যিহেতু এতিয়াও জাষ্ট খালি ৱেবছাইটটো বৰ্তমান টেষ্ট কৰি আছে, সেইকাৰণে ইয়াত কিন্তু এতিয়াও ছাবজেক্টবোৰ অহা নাই। আপোনালোকে ইয়াত চাব, ইয়াত ছাবজেক্টৰ নাম আহি যাব গ্ৰুপ 1 আৰু গ্ৰুপ 2। এতিয়া আপোনালোকে যিবোৰ ছাবজেক্টত ফাৰ্ষ্ট মেজৰ ল'ব, আপোনালোকে ফাৰ্ষ্ট গ্ৰুপ 1ৰ ছাবজেক্ট ছিলেক্ট কৰি ল'ব লাগিব। যিহেতু এতিয়াও ছাবজেক্টবোৰ অহা নাই, কথা হ'ল ছাবজেক্টবোৰ কেতিয়া আহিব, আপোনালোকে জাষ্ট ৰেজিষ্টাৰ কৰি ৰাখি দিয়ক। অহাকালি ছাৰ্ভিচবোৰ মুকলি কৰি দিব পাৰে, এমন নহয় পৰহিও দিব পাৰে। সেইকাৰণে আপোনালোকে কিন্তু ৱেইট কৰিব লাগিব। যিহেতু এতিয়াও ছাবজেক্টবোৰ অহা নাই, সেইকাৰণে কিন্তু আপোনালোকে ইয়াত ছিলেক্ট কৰিব নোৱাৰিব। ইয়াত চাব, যিহেতু এতিয়াও ছাবজেক্টবোৰ অহা নাই, ইয়াত চাব ছাবজেক্টে ইয়াত অহা নাই এনেকুৱাকৈ ইয়াত দেখুৱাই দিছে। এতিয়া কথা হ'ল যে কেতিয়া আৰম্ভ হ'ব, যিহেতু আজিও আৰম্ভ হোৱা নাই। এতিয়াও আপোনালোকে কলেজত এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিব লাগিব। যিহেতু এতিয়াও ছাবজেক্ট অহা নাই, সেইকাৰণে কিন্তু আপোনালোকে আৰু এদিন বা দুদিন ৱেইট কৰিব লগা হ'ব পাৰে। সেইকাৰণে কিন্তু আপোনালোকে ৱেইট কৰক। আপোনালোকে আজি নামাৰিব, আপোনালোকে এদিন বা দুদিন ৱেইট কৰক। অহাকালি কিন্তু যদিও অহাকালি নাহে, পৰহি কিন্তু আহি যাব। আপোনালোকে এনেকুৱাকৈ কিন্তু কলেজত এডমিশ্যন ল'ব পাৰিব। যেতিয়া আপোনালোকে কিন্তু এইটো ৱেবছাইটত আহি যাব, তাত ইয়াত ডেট দেখুৱাই দিব যে ইমান তাৰিখে ছাৰ্ভিচ আহি যাব। এতিয়া কিন্তু ছাৰ্ভিচ সম্পূৰ্ণ মুকলি হোৱা নাই, জাষ্ট খালি ইয়াত বৰ্তমান ৱেবছাইটটোত ৰেজিষ্টাৰ প্ৰক্ৰিয়া হৈ আছে। সেইকাৰণে আপোনালোকে ৰেজিষ্টাৰ কৰি ৰাখি দিয়ক। তেতিয়া ছাৰ্ভিচবোৰ আহি এইখিনি সকলোবোৰ ছাবজেক্ট শ্ব' কৰিব আৰু ইয়াত সকলো কিন্তু শ্ব' কৰিব। সেইকাৰণে আপোনালোকে ৱেইট কৰক। অহাকালি কিন্তু ছাৰ্ভিচটো আহিব পাৰে। সেইকাৰণে আপোনালোকে অহাকালি এনেকুৱাকৈ কলেজত এডমিশ্যন লোৱাৰ কাৰণে আবেদন কৰিব।